নমস্কাৰ এভৰিৱান। আজি আমি এইটো ভিডিঅ'ত কিছুমান সংখ্যাৰ সংজ্ঞা আৰু তাৰ উদাহৰণৰ বিষয়ে জানিম। নাম্বাৰ 1 স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ। গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বোলে, যেনে 1 2 3 4 5 6 ইত্যাদি। নাম্বাৰ 2 পূৰ্ণ সংখ্যা হোল নাম্বাৰ। শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে, যেনে 0 1 2 3 4 আদি। নাম্বাৰ 3 মৌলিক সংখ্যা প্ৰাইম নাম্বাৰছ। যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এটা 1 আৰু আন সংখ্যাটো নিজেই, তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে, যেনে 2 3 5 ইত্যাদি। নাম্বাৰ 4 যৌগিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। এক্সাম্পল 21। নাম্বাৰ 5 ইভেন নাম্বাৰ যুগ্ম সংখ্যা। যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় তেনে সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে। ইয়াৰ এক্সাম্পলবোৰ হৈছে 2ৰ পৰা আৰম্ভ কৰি 2 4 6 8 10 12 ইত্যাদি। নাম্বাৰ 6 অযুগ্ম সংখ্যা অড নাম্বাৰছ। যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় তেনে সংখ্যাবোৰক অযুগ্ম সংখ্যা বোলে, যেনে 1 3 5 7 9 আদি। নাম্বাৰ 7 বৰ্গ সংখ্যা স্কুৱেৰ নাম্বাৰছ। ইয়াৰ সংজ্ঞাটো হৈছে কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাকে সংখ্যাটোৰ বৰ্গ বোলে। এক্সাম্পল 10ৰ বৰ্গ 100, 5ৰ বৰ্গ 25।